নমস্কাৰ স্বাগতম জনাইছো নেৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমি আলোচনা কৰিম এনচিইআৰটি ম্যাথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 6ৰ বিষয়ে চেপ্টাৰ নম্বৰ 6ত আমাক কি দিয়া আছে ৰেখা আৰু কোণ বা লাইনছ এণ্ড এংগেল তো ইয়াৰ কোৱেশ্চন নম্বৰ 1ত কি কোৱা হৈছে কোৱেশ্চন নম্বৰ 1ত কোৱা হৈছে যে যদি চিত্ৰ 6.13ত এপি আৰু সিডি ৰেখাই ও বিন্দুত কটাকটি কৰে ওকে তেন্তে এংগেল এ ও সি এটা চাইলম এংগেল এ ও সি মানে এইটো কোণ আৰু এংগেল বি ও ই এইটো কোণ এই দুটাক প্লাস কৰিলে কিমান পোৱা যায় 70 ডিগ্ৰী আকৌ বি ও ডি 40 ডিগ্ৰী বি ও ডি কিমান কৈছে ইয়াতে এইটো কিমান কৈছে 40 ডিগ্ৰী তেন্তে এংগেল বি ও ই উলিয়াব লাগে মানে বি ও ই মানে এইটো কোণ উলিয়াব লাগে মাক এইটো কোণ উলিয়াব লাগে আৰু এংগেল সিইও প্ৰত্যৱৰ্তী সিইও মানে সিইওৰ পাত দিখিনি বাকি যিখিনি থাকিব সেইখিনি কোণ উলিয়াব লাগিব তাৰ মানে এই গোটেইখিনি মিলি কিমান ডিগ্ৰী এংগেল আহে সেইটো আমাক উলিয়াব লাগে তো চোৱা আমি পোনপ্ৰথমে কি কৰিম ইয়াতে আমি লিখিম ইয়াতে সলিউশন প্ৰথমে যিখিনি দিয়া আছে আমি সেইখিনি লিখিব লাগিব সো আমি লাহে লাহে আমি ইয়াতে বুজাৰ কাৰণে চেষ্টা কৰিম ইমান স্পিডত নহয় আমি লাহে লাহে গোটেইখিনি বস্তু ডিসকাস কৰিম অলপ স্লো হ'ব পাৰে কিন্তু বুজাৰ ক্ষেত্ৰত যাতে কোনো সমস্যা নহয় এইটো বস্তু তোমালোকে লক্ষ্য কৰিবা তো চোৱা আমাক ইয়াতে কি আছে প্ৰথমে দিয়া আছে বা গিভেন দিয়া আছে কি দিয়া আছে যে এংগেল এ ও সি প্লাস এংগেল বি ও ই ইজ ইকুয়াল টু কিমান দিয়া আছে 70 ডিগ্ৰী নাম্বাৰ 2 কি দিয়া আছে ইয়াতে বি ও ডি ইয়াতে আমাক কিমান দিয়া আছে 40 ডিগ্ৰী আমাক উলিয়াব লাগে কি এংগেল বি ও ই ইজ ইকুয়াল টু হোৱাট আৰু প্ৰত্যৱৰ্তী এংগেল সি ও ই ইজ ইকুয়াল টু হোৱাট আমাক এই দুটা বস্তু উলিয়াব লাগে তো পোনপ্ৰথমে আমি চাম এইটো 40 ডিগ্ৰী হলে এইটো কিমান হ'ব 40 ডিগ্ৰী হৈ যাব কিয়নো বিপৰীত কোণ কি আছিল বিপৰীত কোণ সদায় সমান আছিল মেতে লিখিম যে এংগেল এ ও সি ইজ ইকুয়াল টু এংগেল বি ও ডি ইয়াতে কি লিখিম আমি বি প্ৰতীপ কোণ যে বি প্ৰতীপ কোণ ওকে বি প্ৰতীপ কোণ লিখিম আমি ইয়াতে মানে এইটো কোণ ইয়াৰে এইটো কোণ আৰু এইটো কোণ সদায় সমান হ'ব যেহেতু এইডাল ৰেখা আৰু এইডাল ৰেখা কি কৰিছে কটাকটি কৰিছে তেতিয়াহ'লে আমি ইয়াতে লিখিম যে এংগেল এ ও সি ইজ ইকুয়াল টু বি ও ডি মানে কিমান আছে 40 ডিগ্ৰী ওকে সো এতিয়া চোৱা কোৱেশ্চনত কি কৈছিল যে এতিয়া আমাক এটা কোৱেশ্চনত কোৱা হৈছিল যে এংগেল এ ও সি প্লাস এংগেল বি ও ই এই দুটা প্লাস কৰিলে কিমান আহে 70 ডিগ্ৰী সো দিয়াৰ ফৰ আমি এ ও সি কিমান পালো 40 প্লাস ইয়াতে কি আছে বি ও ই যেগেলটো কিমান আছে 70 ডিগ্ৰী তেতিয়াহ'লে এংগেল বি ও ই কিমান আহিব 70 40 হ'ব লাগে লিখিব মাইনাস হৈ যাব 40 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম এংগেল বি ও ই ইজ ইকুয়াল টু 30 ডিগ্ৰী ওকে এতিয়া সো নেক্সট আমাক কি কৰিব লাগে প্ৰত্যৱৰ্তী এংগেল সি ও ই নিৰ্ণয় কৰিব লাগে যে আকৌ আমি প্ৰত্যৱৰ্তী কোণ উলিয়াব গ'লে আমি প্ৰথমে সেইটো কোণৰ মাপ উলিয়াব লাগিব মানে সি ও ই মানে এইটো কোণৰ মাপ উলিয়াব লাগিব তো আমি যদি এটা কাম কৰোঁ এংগেল এ ও সি প্লাস এংগেল সি ও ই যে সি ও ই প্লাস এংগেল ইয়াতে কি আহিব বি ও ই যে এংগেল বি ও ই এই গোটেইকেইটা প্লাস কৰিলে আমি কি পাম 180 ডিগ্ৰী ওকে তেতিয়াহ'লে এইখিনি কি ক'ব এইটো হ'ব আমাৰ সৰল কোণ যে সৰল কোণ এটা সৰল কোণৰ মাপ কিমান আহে 180 ডিগ্ৰী মানে এইটো কোণ এই দুটো প্লাস তিনিটা প্লাস কৰিলে কি আহিব এইডাল ৰেখা আহিব তো ইয়াতে এটা সম্পূৰ্ণ কোণ হৈ যাব তা ইয়াতে কি আহিব এই গোটেইখিনি কোণৰ ভ্যালু কিমান আহিব বা মান কিমান আহিব 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা চোৱা এ ও সি প্লাস বি ও ই এ ও সি কিমান পাইছো আমি 40 প্লাস ইয়াতে বি ও ই কিমান পাইছো 30 ইয়াতে সি ও ই টো ৰাখি দিছো ইয়াতে কিমান আছে 180 ডিগ্ৰী তো এতিয়া চোৱা এংগেল সি ও ই ৰাখি দি ইয়াতে
আৰু ইয়াতে 180 লিখা তো এই দুটাক প্লাছ কৰিলে কি হ'ব 70 আহিব সো হবৰ গলে -70 হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম এংগেল COE ইজ ইকুৱেল টু কিমান আহিব 110 ডিগ্ৰী সো আহিল 110 ডিগ্ৰী এতিয়া আমাক উলিয়াবলৈ কি প্ৰত্যাৱৰ্তী সো therefore প্ৰত্যাৱৰ্তী বা ইয়াক প্ৰবৃত্ত বুলি কোৱা হয় যে প্ৰত্যাৱৰ্তী কিমান এংগেল COE তেতিয়াহ'লে এইটো কি হ'ব 360 ৰ পৰা যিমান ডিগ্ৰী এংগেল আছে তাক মাইনাছ কৰিব লাগিব তেতিয়াহ'লে আমি মাইনাছ কৰিলে কিমান পাম 0 পাম ইয়াতে 5 পাম ইয়াতে 2 পাম তাৰ মানে 250 ডিগ্ৰী এংগেল আহিব ওকে সো এইটো বস্তু যদি PDF লাগে তেতিয়াহ'লে এইটো কন্টাক্ট নম্বৰ তোমালোকে যোগাযোগ কৰিবা এইটো WhatsApp কৰিলে তোমালোকে PDF পাই যাবা এটা নেক্সট চোৱা ইয়াতে কি আছে নাম্বাৰ 2 কি কৈছে যে XY আৰু MN XY আৰু MN এ O বিন্দুত ছেদ কৰিছে বা কটাকটি কৰিছে PO কি কিমান কৈছে 90 ডিগ্ৰী POY কি কৈছে এটো 90 ডিগ্ৰী বুলি কোৱা হৈছে A is to B is equal to 2 is to 3 এটো 2 is to 3 অনুপাত আছে তেন্তে আমাক এই C2 উলিয়াব লাগে সো প্ৰথমে কি লিখিম আমি যে সলিউশন ইয়াতে আমাক কি লিখিব লাগিব গিভেন সো ইয়াতে আমাক কি দি আছে যে এংগেল POY is equal to কিমান আছে 90 ডিগ্ৰী আৰু A is to B is equal to কি আছে 2 is to 3 আমাক C ৰ ভ্যালু উলিয়াব লাগে তো সোয়া যদি এংগেল POY is equal to কি আহিব এংগেল এতে XOP বা POX দুটা সমান হ'ব আৰু এখিনি কাৰ সমান হ'ব 90 ডিগ্ৰী সমান হ'ব এতিয়া P ত কি আছে A আৰু B দুটা এংগেল আছে ঠিক আছে তেতিয়াহ'লে এটোক আমি 90 লিখি দিলো এতিয়া এক আমি ধৰি লৈছো সাপোজ ইয়াতে কি আছে A is to B আছে হা তেতিয়াহ'লে আমি এক ধৰি লৈছো সাপোজ A ৰ অনুপাত কি আছে 2 সাপোজ 2 কে ধৰি লোৱা আৰু B ৰ অনুপাতক সাপোজ 3 কে ধৰি লোৱা ওকে তেতিয়াহ'লে ইয়াতে আমি কি লিখিম 2 কে প্লাস 3 কে ইকুৱেল টু কিমান আহিব 90 সো 2 প্লাস 3 কিমান আহিব 5 কে ইকুৱেল টু কিমান পাম 90 তেতিয়াহ'লে ইয়াৰ পৰা আমি k ইকুৱেল টু কিমান পাম k ইকুৱেল টু 90 বাই 5 তেতিয়াহ'লে k ইকুৱেল টু কিমান আহিল k ইকুৱেল টু আহিব 18 18 হৈ গ'ল এতিয়া আমাক কি কৰিব লাগে প্ৰতিটো কোণ উলিয়াই লোৱা সো therefore a is equal to কি আছিল আমাৰ a মানে আছিল 2k তাৰ মানে 2 into 18 তাৰ মানে কিমান আহিব 36 ডিগ্ৰী b মানে কি আছিল আমাৰ b মানে আছিল আমাৰ 3k তেতিয়াহ'লে 2 নহয় এবাৰ 3 into 18 সো 8 3 গুণ 24 और 4 হাতত থাকিল 2 আৰু 8 গুণ 8 আৰু 2 কিমান 54 ডিগ্ৰী এতিয়া আমাক উলিয়াব লাগে c তো সোয়া এটা বস্তু এতিয়া b আৰু c দুটা প্লাস কৰিলে আমি কিমান পাম 180 ডিগ্ৰী এটা কি হ'ব যে রৈখিক জুৰিয়া কোণ ওকে তোমালোকে কিন্তু পৰীক্ষাত ফুল লিখি দিবা এনেকৈ লিখিবা যে রৈখিক জুৰিয়া কোণ তেতিয়া b ক আমি কিমান পালো 54 ডিগ্ৰী ইয়াতে কি আছে c ইকুৱেল টু 180 ডিগ্ৰী যদি ইয়াতে c ৰাখি দিয়া তো 180 ডিগ্ৰী মাইনাস কি আহিব 54 ডিগ্ৰী তেতিয়াহ'লে c মানে কি লিখিম 180 পৰা আমি কি কৰিব লাগিব 180 পৰা আমি 54 ক মাইনাস কৰিলে কিমান আহিব 126 ডিগ্ৰী হৈ গ'ল সমাধান এতিয়া নেক্সট চাম আমি কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 3 ত কি কৈছে PQR মানে এইটো কোণ আৰু PRQ এইটো কোণৰ সমান তেন্তে আমাক প্ৰুফ কৰিব লাগে যে এইটো কোণৰ সমান হ'ব একেবাৰে ইজি হয় লিখা সলিউশন এটা কি আছে গিভেন এংগেল PQR is equal to angle PRQ এতিয়া এটা বস্তু চোৱা ইয়াতে যেটো PR2 ইয়াতে PR2 এইডাল ৰেখাৰ ওপৰত থিয় হৈ আছে তেতিয়াহ'লে আমি এইটো কোণ আৰু এইটো কোণ প্লাস কৰিলে 180 পাম একেদৰে এই PQ2 এইডাল ৰেখাৰ ওপৰত থিয় হৈ আছে তাৰ মানে এইটো কোণ আৰু এইটো কোণ প্লাস কৰিলে 180 পাম ওকে তেতিয়াহ'লে আমি ইয়াতে লিখি দিওঁ যে এংগেল PR প্রথমে লিখিলে সাপোজ PQR plus PQS is equal to 180 ডিগ্ৰী PQS is equal to 180 ডিগ্ৰী এটো কি লিখিম আমি রৈখিক জুৰিয়া কোণ এটুক নাম্বার 1 দি দিয়া নাম্বার 2 ছোৱা এতে কি আছে এংগেল PRT plus
এংগেল ইয়াতে কি আছে আমাৰ পি আৰ কিউ যে পি আৰ কিউ এই দুটাক প্লাছ কৰিলে 180 পাম নাম্বাৰ দি দিয়াটো আৰু ইয়াতে ব্ৰেকেট ভিতৰত লিখি দিয়া ৰৈখিক জুৰি আকোণ এতিয়া চোৱা এই দুটাক প্লাছ কৰিলে 180 এই দুটাক প্লাছ কৰিলে 180 যদি এই দুটাক প্লাছ কৰিলে 180 হয় এই দুটাক প্লাছ কৰিলে 180 হয় তাৰ মানে কি এই দুটা বস্তুৰ সমান যেতিয়ালৈ আমি কি লিখিম ইয়াৰ পৰা সো 1 আৰু 2 ৰ পৰা from 1 আৰু 1 and 2 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা কি পাম তেতিয়াহ'লে যে এংগেল PQR plus angle PQS is equal to angle PRT plus angle PRQ তে নেক্সট লাইনত এটা কাম কৰোঁ PQR ক ৰাখি ইয়াতে PQS ক ৰাখি দিছোঁ ইয়াতে চোৱা PQR আৰু PRQ এই দুটা বস্তু সেম আছিল তো ইয়াতে PRT ৰাখি দিয়া কিন্তু ইয়াতে PRQ ক চেঞ্জ কৰি PQR লিখি দিছোঁ তেতিয়াহ'লে এইটো PQR এইটো PQR কেনসেল কাৰণ এইটো বাওঁফালে আহিলে কি হ'ব মাইনাছ হৈ যাব তো দুটা কেনসেল যাব তেতিয়াহ'লে ইয়াতে থাকিব কি আমাৰ যে এংগেল PQS is equal to angle PRT সো এইটো যাব সমাধান কোৱেশ্চন নম্বৰ 3 এতিয়া চাম আমি কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে যে x + y = w + z তেন্তে প্ৰমাণ কৰা যে AOB এডাল ৰেখা x + y = w + z হলে AOB এডাল ৰেখা বুলি আমাক প্ৰমাণ কৰিব লাগে তো ইয়াতে লিখা সলিউশন আৰু ইয়াতে লিখা যে দিয়া আছে x + y = w + z এতিয়া চোৱা x + y = w + z আমি ইয়াতে দেখুৱাব লাগে কি যে এডাল ৰেখা তেতিয়াতো এডাল ৰেখা দেখুৱাব গ'লে কি কৰিব লাগে সাধাৰণতে দুটা কোণক প্লাছ কৰি আমি 180 ডিগ্ৰী দেখুৱাব লাগে 180 দেখুৱালে আমি ক'ব পাৰি যে সেইডাল কি হ'ব এডাল ৰেখা হ'ব তো এতিয়া এটা বস্তু চাওঁ যে এংগেল x y আৰু ইফালে z আৰু w গোটেইকেইটা প্লাছ কৰিলে আমি কিমান পাম 360 ডিগ্ৰী পাম কিয়নো এইটো প্লাছ কৰিলে মানে কি সম্পূৰ্ণ কোণখিনি লৈ আছোঁ আমি ইয়াতে এইটো কোৱা হ'ব কি যে সম্পূৰ্ণ কোণ এটাৰ মাপ 180 ডিগ্ৰী 360 ডিগ্ৰী সৰি 360 ডিগ্ৰী তেতিয়াহ'লে এতিয়া চোৱা x + y ৰাখি দিয়া এতিয়া ইয়াতে কি আছিল z + w এটোক আমি কি লিখিব পাৰিম w + z = 360 ডিগ্ৰী এতিয়া x + y ৰাখি দিছোঁ ইয়াতে চোৱা w + z ক আমি কি লিখিব পাৰিম x + y লিখিব পাৰি কিয়নো দুটা সমান আছিল তো ইয়াতে 360 তেতিয়াহ'লে এই দুটাৰ পৰা আমি 2 এটা কমন ল'লে কি থাকিব x + y = 360 তেতিয়াহ'লে ইয়াৰ পৰা আমি যদি x + y লিখোঁ 2 হ'ব পাৰে গৈ হৰণ হ'ব হৰণ হ'লে কিমান আহিব 180 ডিগ্ৰী তেতিয়াহ'লে x + y মানে এইটো কোণ আৰু এইটো কোণ প্লাছ কৰিছোঁ যদি 180 পাইছোঁ তেতিয়াহ'লে AOB এডাল কি হ'ব ৰেখা সো therefore AOB এডাল ৰেখা ওকে এইটো আছিল কোৱেশ্চন নম্বৰ 4 ৰ সমাধান এতিয়া চাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো ইম্পৰ্টেন্ট হয় আমাক ইয়াতে প্ৰুফ কৰিব দিছে যে POQ এডাল ৰেখা যে POQ এডাল ৰেখা OR ৰশ্মিয়ে ৰেখাৰ ওপৰত লম্ব আৰু OR ৰ মাজত থকা আনডাল ৰশ্মি হ'ল OS তেতিয়া আমাক প্ৰমাণ কৰিব লাগে যে ROS মানে ROS = half of angle QOS minus POS তো সো এটোক আমি কেনেকৈ লিখিম সো সলিউশন ইয়াতে যেটো 90 ডিগ্ৰী কৈছে আমি এটোকে এপ্লাই কৰিম ইয়াতে তো আমি ইয়াতে লিখিম যে given ROQ কি আছে লম্ব হিচাপে আছে সো ROP বা POR এটো কি আহিব 90 ডিগ্ৰী আহিব হয় না নাই 90 ডিগ্ৰী তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰি এটা দুটা এংগেল আছে এটা আছে কি POS মানে এটা এংগেল এইটো আছে আৰু এইটো আছে তেতিয়াহ'লে এই দুটাক আমি লিখি দিছোঁ এটা লিখিছোঁ POS প্লাছ আৰু কি আছে ROS =
90 ডিগ্ৰী তো ইয়াৰ পৰা আমি এংগেল আৰ অ' এছ ইজ ইকুৱেল টু 90 এইটো প্লাছ আছে ওপৰলৈ গ'লে কি হ'ব মাইনাছ পি অ' এছ আমি এনেকৈ লিখিব পাৰিম অ'কে এতিয়া নেক্সট চোৱা আমি আকৌ কি লিখিব পাৰিম আকৌ যদি আমি ইয়াতে চাব যাওঁ ইয়াতে আমাৰ আৰু এটা বস্তু কি আছে কিউ অ' এছ যে আকৌ কিউ অ' এছ চ' এংগেল কিউ অ' এছ মানে এই গোটেইখিনিৰ পৰা যদি আমি এইখিনিক বাদ দি দিওঁ তেতিয়াহ'লে থাকিব কি এইখিনি কিমান 90 ডিগ্ৰী আমি এনেকৈ যদি লিখোঁ কিউ অ' এছ মাইনাছ আৰ অ' এছ ইজ ইকুৱেল টু কি আহিব এংগেল আৰ অ' কিউ তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰিম যে এংগেল কিউ অ' এছ মাইনাছ এংগেল আৰ অ' এছ ইজ ইকুৱেল টু 90 ডিগ্ৰী তো চোৱা ইয়াতে আমি দুটা বস্তু পালোঁ 90 ডিগ্ৰী হিচাপে পালোঁ ইয়াতে এই দুটা প্লাছ কৰিলেও 90 ডিগ্ৰী পোৱা যায় আকৌ এইটো কিউ অ' এছৰ পৰা আৰ অ' এছ মাইনাছ কৰিলেও আমি 90 ডিগ্ৰী পাওঁ অ'কে তেতিয়াহ'লে আমি যদি এটা কাম কৰোঁ আৰু এইটো লৈ লওঁ তেতিয়াহ'লে এইটো লৈ ল'লে আমি কি পাম এইটোক চোৱা নাম্বাৰ 1 দি দিয়া এইটোক নাম্বাৰ 2 দি দিয়া চ' 1 আৰু 2ৰ পৰা পাওঁ চ' ইয়াতে কি আছে 1ত কি আছে যে এংগেল পি অ' এছ প্লাছ এংগেল আৰ অ' এছ আৰু 2ত কি আছে এংগেল কিউ অ' এছ মাইনাছ এংগেল আৰ অ' এছ তো ইয়াতে আৰ অ' এছটো ৰাখি দিছোঁ এইটো ইফালে লিখিব প্লাছ হৈ যাব আৰ অ' এছ এইফালে এংগেল কিউ অ' এছ আছে এইটো প্লাছ আছে হোপাৰ কৰি লিখিব মাইনাছ পি অ' এছ এতিয়া এটা আৰ অ' এছ আৰু এটা আৰ অ' এছ দুটা এংগেল আৰ অ' এছ ইজ ইকুৱেল টু এংগেল কিউ অ' এছ মাইনাছ এংগেল পি অ' এছ এতিয়া এইটো পূৰণ আছে হ'বলৈ গ'লে কি হ'ব হৰণ এইটো 1/2 হিচাপে লিখি দিয়া 1ৰ লগত ওপৰৰখিনি পূৰণ কৰিলে চেম পাম আৰু ডিভাইডেড বাই কি আহিব 2 আহিব তো প্ৰমাণিত হৈ গ'ল এতিয়া নেক্সট চাম কুৱেশ্যন নম্বৰ 6 এইটো হৈছে এইটো এক্সাৰচাইজৰ লাষ্ট প্ৰব্লেম চ' ভালকৈ চাবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা অ'কে আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিবা লগতে শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু এইটো PDF লাগিলে তোমালোকে এইটো ফোন নম্বৰত যোগাযোগ কৰিবা অ'কে এতিয়া চোৱা যে দিয়া আছে এংগেল এক্স ৱাই জেড ইজ ইকুৱেল টু 64 ডিগ্ৰী আৰু এক্স ৱাইক পি বিন্দুলৈ ভৰাই দিয়া হৈছে এই তথ্যৰ সহায়ত চিত্ৰ অংকন কৰা আৰু ৱাই কিউ ৰশ্মি এংগেল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে তেন্তে এংগেল এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী এংগেল কিউ ৱাই পি নিৰ্ণয় কৰিব লাগে আমি প্ৰথমে ফিগাৰখিনি ড্ৰ কৰি লওঁ অ'কে ইয়াতে কি হৈছে এংগেল এক্স ৱাই জেড ইজ ইকুৱেল টু 64 ডিগ্ৰী আমি চাপ'জ এনেকৈ আঁকি লৈছোঁ এইটো চাপ'জ নাম দিছোঁ এক্স এইটোক নাম দিছোঁ ৱাই এইটোক নাম দিছোঁ জেড এইটো কিমান গৈছে ইয়াতে 64 ডিগ্ৰী এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হ'ল এক্স ৱাই কেনেকৈ পি বিন্দুলৈ বঢ়াই দিয়া হৈছে ক'লৈকে বঢ়াই দিছোঁ পি বিন্দুলৈ বঢ়াই দিছোঁ এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰিছোঁ যদি এক্স ৱাই ৰশ্মিয়ে জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে কোনে এনেকুৱা এটা লেখা আছে যিটো সমদ্বিখণ্ডিত কৰিছে ইয়াৰ নাম কি দিছে কিউ তাৰমানে এইখিনি আৰু এইখিনি সমান অ'কে এতিয়া আমাক প্ৰমাণ কৰিব লাগে আমাক উলিয়াব লাগে এংগেল এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি এক্স ৱাই কিউ মানে এই গোটেইখিনি উলিয়াব লাগে আৰু উলিয়াব লাগে কিউ ৱাই পি ইয়াৰ বাহিৰৰ যিখিনি আছে এইখিনি উলিয়াব লাগে তো এতিয়া আমি চাম সমাধান তো সলিউশ্যন ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 1ত কি কৈছে কুৱেশ্যনত কি কৈছে ইয়াতে যে প্ৰথমে আমাক দিয়া আছিল কি যে গিভেন এংগেল এক্স ৱাই জেড ইজ ইকুৱেল টু 64 ডিগ্ৰী তো এতিয়া এক্স ৱাই জেড যদি 64 ডিগ্ৰী হয়
আমি এইটো কেনেকৈ ক'ব পাৰিম না এংগেল এক্স ৱাই জেড প্লাছ এংগেল জেড ৱাই পি এই দুটা প্লাছ কৰিলে কিমান আহিব 180 ডিগ্ৰী এতিয়া আৰু এটা বস্তু চাম এংগেল এক্স ৱাই জেড প্লাছ এংগেল জেড ৱাই পিত কেইটা কোণ আছে দুটা কোণ আছে জেড ৱাই পিত এটা আছে পি ৱাই কিউ এটা আছে কি কিউ ৱাই জেড এটা আছে কি আমাৰ পি ৱাই কিউ আৰু এটা কি আছে আমাৰ কিউ ৱাই জেড এই দুটা প্লাছ কৰিলে 180 আকৌ কোৱা হৈছিল যে ও ৱাই কিউ সমদ্বিখণ্ড মানে এইখিনি আৰু এইখিনি সমান তেতিয়াহ'লে এটাক আমি চেঞ্জ কৰি দিওঁ ওকে এটাক আমি চেঞ্জ কৰি দিম আৰু লগতে ইয়াতে চোৱা এক্স ৱাই জেডৰ মান কিমান আছিল 64 আছিল চ' ইয়াতে 64 বহাই দিছোঁ এতিয়া 64 যদি হ'বলৈ গৈছে তেতিয়াহ'লে কি হ'ব 180ৰ পৰা 64টো মাইনাছ কৰিব লাগিব আৰু এইফালে চোৱা এংগেল পি ৱাই কিউ আৰু এইটোকো চেঞ্জ কৰি পি ৱাই কিউ ৱাই জেডক চেঞ্জ কৰি পি ৱাই কিউ বনাই দিওঁ আৰু ইয়াতে ব্ৰেকেটত লিখি দিওঁ যে চিন্স কি আছিল কিউ ৱাই সমদ্বিখণ্ডক ওকে এতিয়া পি ৱাই কিউ দুটা আহিল চ' টুৱাইছ এংগেল পি ৱাই কিউ আৰু এইফালে 180ৰ পৰা 64 মাইনাছ কৰিলে আমি কিমান পাম 180ৰ পৰা 64 মাইনাছ কৰিলে 116 পাই যাম এতিয়া এইখিনিৰ পৰা যদি আমি পি ৱাই কিউ চাব যাওঁ তেতিয়াহ'লে 2 ডিভাইড কৰিলে কি আহিব ইয়াতে 116ৰ মাজত 2 ডিভাইড কৰিব লাগিব তেতিয়াহ'লে ইয়াৰ পৰা এংগেল পি ৱাই কিউ ইজিকেল আমি কিমান পাম ইয়াতে 5 বাৰ যাব বাকী থাকিব 8 বাৰ যাব 58 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা এটাকে কিমান আছে 58 ডিগ্ৰীকে আছে আহিল এতিয়া চোৱা আমাক নেক্সট কি কৈছে আমাক উলিয়াব লাগে কি যে এক্স ৱাই কিউ মানে এই গোটেইখিনি চ' আমি ইয়াতে লিখি দিওঁ চ' দিয়াৰ ফৰ এংগেল এক্স ৱাই কিউ এতিয়া দুটা এংগেল আছে এটা আছে কি এক্স ৱাই জেড এটা আছে কি এংগেল কিউ ৱাই জেড তো এই দুটাক আমি প্লাছ কৰিলে কিমান পাম এটাত আছে কিমান 64 এটাত কিমান আছে 58 চ' দুটাক প্লাছ কৰি দিয়া দুটাক প্লাছ কৰি দিলে কিমান আহিব 122 ওকে আৰু এটা বস্তু দিব লাগে কি আমাক এংগেল কিউ ৱাই পিৰ যে কিউ ৱাই পিৰ প্ৰত্যাৱৰ্তী দিব লাগে তেতিয়াহ'লে লিখি দিয়ে ইয়াতে প্ৰত্যাৱৰ্তী এংগেল কিউ ৱাই পি প্ৰত্যাৱৰ্তী কিউ ৱাই পি মানে কি আহিব প্ৰত্যাৱৰ্তী কিউ ৱাই পি মানে আহিব যে 360 মাইনাছ এংগেল কিউ ৱাই এতিয়া 360 মাইনাছ কিউ ৱাই পি মানে ইয়াতে কিমান আছিল কিউ ৱাই পি মানে ইয়াতে 58 ডিগ্ৰী চ' মাইনাছ কৰি দিয়া 58 ডিগ্ৰী এটা মাইনাছ কৰা 58 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা মাইনাছ কৰিলে কিমান পাম 302 ডিগ্ৰী তেতিয়াহ'লে প্ৰত্যাৱৰ্তী মানে এই গোটেইখিনি কিমান আহিব 302 ডিগ্ৰী চ' এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 6ৰ সমাধান আমি ইয়াতে এক্সাৰচাইজ নম্বৰ 6.1 সমাধান কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰচাইজ নম্বৰ 6.2 আলোচনা কৰিম চ' তোমালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আৰু এটলিষ্ট এটা হ'লেও শ্বেয়াৰ কৰিবা অ'কে চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ